নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত SLRC পেপাৰ 3ৰ মেথছৰ কুৱেশ্যনবোৰ ডিছকাছ কৰা হ'ব। গতিকে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পেপাৰ 3ৰ প্ৰথম কুৱেশ্যনটো হৈছে দুটা সংখ্যাৰ লসাগু 40 আৰু সিহঁতৰ গসাগু 4। সংখ্যা দুটাৰ পাৰ্থক্য 12 হ'লে সিহঁতৰ যোগফল কিমান? এতিয়া দুটা সংখ্যাৰ লসাগু, আমি দুটা সংখ্যা x আৰু y ধৰি ল'ম, x আৰু y। এতিয়া সিহঁতৰ লসাগু দিয়া আছে 40 আৰু গসাগু 4। আমি কি পাইছিলোঁ? আমি পাইছিলোঁ সংখ্যা দুটাৰ পূৰণফল ইজুকেল লসাগু পূৰণ গসাগু, এই সূত্ৰটো আমি পাইছিলোঁ। গতিকে সংখ্যা দুটা কি আছে? x আৰু y। সংখ্যা দুটাৰ পূৰণফল x পূৰণ y ইজুকেল কিমান হ'ব? লসাগু পূৰণ গসাগু। লসাগু হৈছে 40 আৰু গসাগু হৈছে 4। তাৰমানে xy ইজুকেল কিমান হ'ব? 160। xy আমি 160 পালোঁ। গতিকে xy যদি 160 হয় আৰু সিহঁতৰ পাৰ্থক্য মানে কি? x মাইনাছ y কিমান দিয়া আছে? 12। পাৰ্থক্য 12 দিয়া আছে। তেন্তে সিহঁতৰ যোগফল তাৰমানে x প্লাছ y কিমান হ'ব সেইটো লাগে। গতিকে x প্লাছ y আমি চিধাই উলিয়াব নোৱাৰোঁ। আমি x প্লাছ y হোল স্কুৱাৰ উলিয়াম। x প্লাছ y হোল স্কুৱাৰ ওলোৱাৰ ফৰ্মুলাটো কি? x প্লাছ y হোল স্কুৱাৰ ফৰ্মুলা দুটা আছে। আমি ছেকেণ্ড ফৰ্মুলাটো ল'ম, x মাইনাছ y হোল স্কুৱাৰ তাৰপিছত প্লাছ 4xy। এইটো হৈছিল x প্লাছ y হোল স্কুৱাৰৰ অন্য এটা সূত্ৰ। বীজগণিতৰ অন্য এটা দুটা সূত্ৰ আছে, x প্লাছ y হোল স্কুৱাৰ। x প্লাছ y হোল স্কুৱাৰৰ মানে x স্কুৱাৰ প্লাছ y স্কুৱাৰ প্লাছ 2xy এইটো হয়। এইটো নল'লে আমি এইটো লৈছোঁ, দ্বিতীয় সূত্ৰটো লৈছোঁ। গতিকে x প্লাছ y হোল স্কুৱাৰ ইজুকেল x মাইনাছ y হোল স্কুৱাৰ প্লাছ 4xy। গতিকে x মাইনাছ y মানে আমাৰ দিয়া আছে 12 স্কুৱাৰ প্লাছ 4 পূৰণ xy মান আমাৰ দিয়া আছে 160। 12 স্কুৱাৰ মানে 144 প্লাছ 4 আৰু 16 যদি পূৰণ কৰোঁ, 160 যদি পূৰণ কৰোঁ 640 হয়। 640 আৰু 144 যদি যোগ কৰোঁ কিমান হ'ব? 4 4 4 8 6 1 7 784। তাৰ মানে x প্লাছ y হোল স্কুৱাৰ আমি কিমান পালোঁ? 784 পালোঁ। 784। গতিকে x প্লাছ y কেনেকৈ পাম? আমি এই স্কুৱাৰটো যদি উঠাই দিওঁ এইফালে আহিব 784ৰ বৰ্গমূল। আৰু 784টো কাৰ বৰ্গ হয়? 28ৰ বৰ্গ হয়। 28ক যদি বৰ্গ কৰোঁ তেতিয়াহ'লে 784 হ'ব। গতিকে সংখ্যা দুটাৰ যোগফল কিমান হ'ব? সংখ্যা দুটাৰ যোগফল হ'ব 28। নেক্সট কুৱেশ্যন, √51 প্লাছ 134 প্লাছ 5 √42 প্লাছ √16 প্লাছ √9ৰ মান কিমান হ'ব? আমি ইয়াত √16ৰ ভেলুটো কিমান হয়? 4 হয় আৰু √9ৰ ভেলুটো হয় কিমান? 3 হয়। গতিকে 4 আৰু 3 প্লাছ কৰিলে কিমান হ'ব? 7। তাৰমানে আমাৰ 42 প্লাছ 4 আৰু 3 যদি যোগ কৰোঁ কিমান হ'ব? 49 হ'ব। এইখিনিলৈকে আমাৰ কিমান হ'ব? ভেলুটো এইখিনিলৈকে আমাৰ 49 হ'ব। 42 4 আৰু 3 পূৰণ কৰিলে 49 হ'ব। বাকী থাকিল আমাৰ কি থাকিল? √51 প্লাছ √134 প্লাছ 5 আৰু কি থাকিল? এইখিনি 49 হ'ল। ইয়াত আমি 49 লিখিলোঁ। ঠিক একেদৰে 51 প্লাছ √134 প্লাছ 5 এইটো পূৰণ হ'ব। 49ৰ বৰ্গমূল কিমান হৈছে? 7। গতিকে √51 প্লাছ √134 প্লাছ 5 7 গুণ কিমান? 35। 5 7 গুণ হৈছে 35। গতিকে √51 প্লাছ এইকেইটা যোগ কৰিলে কিমান হ'ব? 134 আৰু 35 যোগ কৰিলে কিমান হ'ব? 169 হ'ব। গতিকে √51 প্লাছ এই √169ৰ বৰ্গমূল কিমান? 13। 13 13 169 হয়। গতিকে থাকিল কিমান আমাৰ? এইটা যোগ কৰিলে কিমান হ'ব? 3 1 4 5 1 6 64। 64ৰ বৰ্গমূল কিমান হৈছে? 8। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 8। নেক্সট,
2ৰে হৰণ কৰিলে ভাগ 1 থকা আৰু 3ৰে হৰণ কৰিলে ভাগ 2 থকা আৰু 4ৰে হৰণ কৰিলে ভাগ 3 থকা সংখ্যাটো কি? ইয়াত আমি যদি অপশ্যনৰ পৰা চাওঁ, এটা সংখ্যাক 2ৰে হৰণ কৰিলে ভাগ 1 থাকে। এতিয়া আমি 25ক যদি 2ৰে হৰণ কৰোঁ, 25ক যদি 2ৰে হৰণ কৰোঁ, 2 বাৰং 24, ভাগ 1 কিমান থাকিল? 1 থাকিল। 2ৰে হৰণ কৰে ভাগ 1 আছে। ঠিক একেদৰে সেই 25ক যদি আমি 3ৰে হৰণ কৰোঁ, 3 8 গুণ 24, ভাগ 1 থাকে। কিন্তু 3ৰে হৰণ কৰিলে ভাগ 1 কি বুলি কৈছে? 2 থকা বুলিয়ে কৈছে, গতিকে এইটো 25টো ভুল। এনেকৈ কৰিলে আমাৰ দীঘলীয়া হ'ব বস্তুটো। আমি এটা কনচেপ্ট ইউজ কৰিম ইয়াত। এতিয়া অপশ্যন বাই অপশ্যন নাযাওঁ, আমি কনচেপ্ট আমি এটা ইউজ কৰিম। সেই কনচেপ্টটো আপোনালোকে চাই ল'ব। 2ৰে হৰণ কৰিলে আমি ধৰি ল'লো সেই সংখ্যাটো আমি কি বুলি ধৰি ল'ম? সেই সংখ্যাটো আমি n বুলি ধৰি ল'ম। n বুলি ধৰি ল'ম। এই n নামৰ সংখ্যাটোক আমি যদি কিহেৰে হৰণ কৰোঁ? 2ৰে হৰণ কৰোঁ। 2ৰে যদি হৰণ কৰোঁ, তেতিয়াহ'লে ভাগ 1 কিমান থাকে? ভাগ 1ক আমি r বুলি ক'ম। ভাগ 1 কিমান থাকে? 1 থাকে। আকৌ সেই n নামৰ সংখ্যাটোক 3ৰে যদি হৰণ কৰোঁ, তেতিয়াহ'লে ভাগ 1 কিমান থাকে? 2 থাকে। আকৌ যদি 4ৰে হৰণ কৰোঁ, সেই n নামৰ সংখ্যাটোক 4ৰে হৰণ কৰিলে ভাগ 1 3 থাকে। তেতিয়াহ'লে সেই সংখ্যাটো কি হ'ব? এতিয়া সেই n নামৰ সংখ্যাটো কি হ'ব? n নামৰ সংখ্যাটো কেনেকৈ পাম আমি? এলচিএম ল'ম। কাৰ এলচিএম? এলচিএম মানে লসাগু। কাৰ ল'ম লসাগু? 2 3 আৰু 4 লসাগু ল'ম। 2 3 4 লসাগু ল'ম, মাইনাছ আৰু ডিফাৰেঞ্চ। আমি ডিফাৰেঞ্চ কি ডিফাৰেঞ্চ কৰিম? এই 2 আৰু 1ৰ মাজত ডিফাৰেঞ্চ কিমান আছে? 1 আছে। 3 আৰু 2ৰ মাজত ডিফাৰেঞ্চ কি আছে? 1 আছে। 4 আৰু 3ৰ মাজত ডিফাৰেঞ্চ কি আছে? 1 আছে। গতিকে সেই ডিফাৰেঞ্চটো আমি বিয়োগ কৰিম। গতিকে এলচিএম 2 3 4ৰ লসাগু কিমান? 2 3 4ৰ লসাগু হৈছে, আমি ইফালে উলিয়াই ল'ম, 2 3 আৰু 4। লসাগু কিমান? 2য়ে নিজক এবাৰ যায়, 3ক নাযায়, 4ক দুবাৰ যায়। গতিকে আল্টিমেটলি এইবিলাক পূৰণ কৰিলে কিমান হ'ব? 2 2 2 2 3 গুণ 6, 6 2 গুণ 12। তাৰমানে লসাগু 12। গতিকে লসাগু হৈছে 12 বিয়োগ এই ডিফাৰেঞ্চটো আমি ক'লোৱে 1 1কে আছে, ইয়াতে 1 আছে, ইয়াতে 1 আছে, ডিফাৰেঞ্চ 1। গতিকে 12ৰ পৰা 1 গ'লে থাকিল হ'ল 11। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 11। গতিকে চেক কৰি চাব পাৰে, 11ক 2ৰে হৰণ কৰিলে 2 5 গুণ 10, 1 বাকী থাকে। আকৌ যদি 11ক যদি 3ৰে হৰণ কৰে, 3 3 গুণ 9, 2 বাকী থাকে। 3ৰে হৰণ কৰিলে 2 বাকী থাকে বুলি কৈছে। ঠিক একেদৰে 11ক যদি আমি 4ৰে হৰণ কৰি চাওঁ, তেতিয়াহ'লে কিমান হ'ব? 4 2 গুণ 8, থাকিব কিমান? 3 বাকী থাকিব। এইটো 4ৰে হৰণ কৰিলে 3 বাকী থাকে বুলি কৈছে। গতিকে 11টোৱে ছেটিছফাই কৰিছে। গতিকে 11 শুদ্ধ উত্তৰ। নেক্সট, কোনো এক ভগ্নাংশৰ লব 3 বৃদ্ধি পালে। লব 3 বৃদ্ধি পালে আৰু ভগ্নাংশটো ইয়াৰ 3/4 বৃদ্ধি পায়। ভগ্নাংশটোৰ লবৰ মান হ'ব। আমাক কি কৈছে? কোনো এক ভগ্নাংশৰ লব 3 বৃদ্ধি পালে। তাৰমানে ভগ্নাংশটো আমি x বাই y ধৰি ল'লো। এতিয়া সেই লব মানে x আৰু হৰ মানে y। এতিয়া লবত কিমান বৃদ্ধি পালে বুলি কৈছে? লবত 3 বৃদ্ধি পালে। লবত 3 বৃদ্ধি পালে। এতিয়া কি হয়? ভগ্নাংশটো কি হয়? ভগ্নাংশটো হৈ গৈ কি হয়? ইয়াৰ 3/4 বৃদ্ধি পায়। তাৰমানে আগতে x বাই y আছিল, এতিয়া কিমান বৃদ্ধি পালে? 3/4 মানে 3/4 অফ xy। xy 3/4 বৃদ্ধি পালে। আৰু ভগ্নাংশটোৰ লবৰ মান হ'ব। আমাৰ লবৰ মানটো উলিয়াব লাগে, xৰ মানটো উলিয়াব লাগে। xৰ ভেলুটো উলিয়াব লাগে। এতিয়া আমি কি কৰিম? x বাই 3 বাই y ইজ ইকুৱেল টু, ইয়াতে আমি x বাই y কমন ল'ম। x বাই y ইজ ইকুৱেল টু, ইয়াত কি থাকিল? 1 থাকিল। ইয়াত কি থাকি গ'ল? 1 থাকিল, প্লাছ ইয়াত কি থাকি গ'ল? 3/4 থাকি গ'ল। এতিয়া y কেঞ্চেল কৰি দিলোঁ আমি। x প্লাছ 3 ইজ ইকুৱেল টু, ইয়াত কি হ'ব? x। এইটো যদি পূৰণ শ্ৰেণী, ব্ৰেকেট মানে পূৰণ শ্ৰেণী, এইটো আমি যদি গোটা কৰি দিওঁ, তলত হ'ব 4, ইফালে 4 গুণ 4, 4 3 7, 7/4 হ'ল। এতিয়া এই 4টো আমি এইফালে পূৰণ কৰিম।
কিমান হ'ব 4x প্লাছ 4 আৰু 3 পূৰণ হ'লে কিমান হ'ব 12 হ'ব থাকিলে এইফালে 7x গতিকে 12 হ'ল এইফালে 7x এই 4x টো এইফালে লৈ আহিলোঁ মাইনাছ 4x লিখিলোঁ তাৰমানে আমি কি লিখিলোঁ কি পালোঁ 7x পৰা 4x গ'লে কিমান থাকে 3x ইজ ইকুৱেল টু কিমান 12 which implies x is equal to কিমান হ'ব 12/3 তাৰমানে 12/3 মানে কিমান 4 গতিকে আমাৰ লবৰ মানটো হৈছে 4 নেক্সট √1/2 √1/3 √1/4 আৰু √2/3 সৰ্বনিম্ন আটাইতকৈ সৰু কোন হয় এতিয়া √1/2 তাৰমানে √1/2 মানে কি 0.5 √1/3 তাৰমানে কি 1/3 1ক যদি 3য়ে ভাগ কৰোঁ তেতিয়াহ'লে 0.33 এনেকৈ ওলাই ওলাই গৈ থাকে এইটোক মই 0 বুলি লিখিলোঁ 50 এইটো 33 বুলি ধৰি ল'লোঁ আকৌ √1/4 √1/4 মানে হৈছে 0.25 ঠিক একেদৰে 1/2/3 2/3 মানে 0.66 এনেকৈ ওলাই ওলাই গৈ থাকে গতিকে ইয়াত বৰ্গমূল লোৱা হৈছে 0.50 ইয়াৰ বৰ্গমূল কাৰ 0.33 ইয়াৰ বৰ্গমূল কাৰ 0.25 আৰু ইয়াৰ বৰ্গমূল 0.66 এতিয়া আটাইতকৈ সৰ্বনিম্ন কোন হ'ব ইয়াত আটাইতকৈ সৰু সংখ্যাটো হৈছে 0.25 গতিকে ইয়ে হ'ব আটাইতকৈ ইয়াৰ যদি বৰ্গমূল লওঁ ইয়াৰে মানটো আটাইতকৈ সৰু ওলাব গতিকে আটাইতকৈ সৰ্বনিম্নটো হৈছে 1/4 √1/4 অপশ্যন ডি শুদ্ধ উত্তৰ নেক্সট যদি x is equal to √3 তেন্তে x⁴ প্লাছ 1/x⁴ মান হৈছে আমাক দিয়া আছে x is equal কিমান দিয়া আছে √3 দিয়া আছে গতিকে ইয়াত আমি মানবিলাক বহাই দিম x⁴ প্লাছ 1/x⁴ is equal ইয়াত আমি xৰ ভেলুটো বহাই দিম √3 তাৰ আগতে আমি x² আমি x⁴ আমি কি লিখিম x² হোল টু দি পাৱাৰ স্কোৱাৰ এনেকৈ লিখিম প্লাছ 1/x² হোল টু দি পাৱাৰ স্কোৱাৰ এই 2 পূৰণ কৰিলে 4 হ'ব গতিকে 4টোক মই ভাঙি ল'লোঁ এনেকৈ এতিয়া আমি বহাই যাম xৰ ঠাইত √3 √3 স্কোৱাৰ তাৰ ওপৰত আৰু এটা স্কোৱাৰ দুটা স্কোৱাৰ আছে সেইকাৰণে আমি দুবাৰ এনেকৈ লিখিলোঁ প্লাছ ঠিক একেদৰে ইয়াতো √3 স্কোৱাৰ আকৌ এটা দুটা স্কোৱাৰ আছে ইয়াত দুটা স্কোৱাৰ আছে গতিকে √3 যদি স্কোৱাৰ কৰোঁ হ'ব 3 স্কোৱাৰ প্লাছ ঠিক একেদৰে তলত এই √3 স্কোৱাৰ কৰিলে হ'ব 3 আকৌ স্কোৱাৰ এটা বাহিৰত আছে গতিকে 3 স্কোৱাৰ এনেকৈ হ'ব গতিকে 3 স্কোৱাৰ মানে 9 প্লাছ আকৌ 1 তলত 3 স্কোৱাৰ মানে 9 প্লাছ 1/9 মানে কি 9 সমষ্টি 9 ভাগৰ 1 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 9 সমষ্টি 9 ভাগৰ 1 নেক্সট যদি x/3 is equal y/4 is equal z/7 তেনেহ'লে এই ৰাশিটোৰ মান উলিয়াব লাগে আমি x/3 y/4 আৰু z/7 is equal কি বুলি ধৰি ল'ম a বুলি ধৰি ল'ম তেতিয়াহ'লে x is equal কিমান হ'ব 3a কমা y is equal কি হ'ব 4a আৰু z is equal কি হ'ব 7a এইকেইটা মান আমি ইয়াত বহুৱাই দিম x প্লাছ y প্লাছ z বাই কি দিয়া আছে আমাক 2z ইয়াত মানবিলাক আমি বহুৱাই যাম x মানে হৈছে কি 3a প্লাছ এইটো y মানে কিমান দি আছে 4a প্লাছ z মানে কিমান দি আছে 7a তলত আছে কি 2z 2 পূৰণ z মানে কিমান 7a গতিকে 2 আৰু 7 পূৰণ কৰিলে কিমান হ'ব 14 14a আৰু ওপৰত কিমান আছে 3 4 7 7 14 14a গতিকে 14a কেঞ্চেল হ'ল থাকিল 1 গতিকে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1 নেক্সট কুৱেশ্যন মাজত এটাকৈ সংখ্যা বাদ দি বিবেচনা কৰা 4টা ক্ৰমিক সংখ্যাৰ যোগফল 64 4টা মাজত এটা সংখ্যা বাদ দি বিবেচনা কৰা 4টা ক্ৰমিক সংখ্যাৰ যোগফল 64
সংখ্যাকেইটাৰ সৰ্বনিম্ন মানৰ সংখ্যাটো হৈছে আটাইতকৈ সৰুটোক আমি সৰ্বনিম্ন মানে আটাইতকৈ সৰুটোক x বুলি ধৰি ল'লো। তাৰপিছত নেক্সট মাজত এটাকৈ সংখ্যা বাদ দিব লাগিব আৰু 4টা ক্ৰমিক সংখ্যা তেনেকৈ বাদ দি যদি x হয় তেতিয়াহ'লে মাজত এটা বাদ দি পেলাই আনটো কি হ'ব x + 2 হ'ব। তাৰ নেক্সট আৰু এটা বাদ দিলে x + 3 বাদ দিম আমি। ইয়াত x + 1 বাদ দিলোঁ, মাজত এটা x + 2 ল'লোঁ। ঠিক একেদৰে x + 3 বাদ দিম, x + 4 ল'ম। ঠিক একেদৰে x + 5 বাদ দিম, x + 6 ল'ম। এই 4টা সংখ্যা ল'লোঁ, 1 2 3 4টা সংখ্যা ল'লোঁ। এই 4টা সংখ্যাৰ যোগফল কিমান বুলি কৈছে 64। তাৰমানে এইকেইটা সংখ্যা যোগ কৰিব লাগিব, এই সংখ্যাকেইটাক আমি যোগ কৰিব লাগিব। এইটো সংখ্যা, এই সংখ্যা, এইটো সংখ্যা আৰু এই 4টা সংখ্যা আমি যোগ যদি কৰোঁ 64 হ'ব। আৰু আটাইতকৈ সৰুটো হৈছে x, সেই xৰে মান আমি উলিয়াব লাগিব। এতিয়া ইয়াত x কেইটা আছে 1 2 3 4টা, তাৰমানে 4x প্লাছ সংখ্যাবিলাক 2 আছে 4, 2 4 6, 6 6 12, 4x + 12 = 64 আছে। তাৰমানে 4x = কিমান হ'ব 64ৰ পৰা 12 গ'লে কিমান থাকিব 52 থাকিব। তাৰমানে x = কিমান হ'ব 52/4, তাৰমানে 13। গতিকে xটোৱে আটাইতকৈ সৰ্বনিম্ন আছিল, গতিকে x ৰ মান 13। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 13। নেক্সট কুৱেশ্যন, দুটা সংখ্যা 2:3 অনুপাতত আছে আৰু সিহঁতৰ লসাগু আৰু গসাগুৰ পূৰণফল হৈছে 96। সংখ্যা দুটাৰ যোগফল উলিয়াব লাগে। ইয়াত দুটা সংখ্যা আমাৰ অনুপাত দিয়া আছে 2:3। অনুপাত কি দিয়া আছে 2:3। এটাকে ধৰি লওঁ সংখ্যা দুটা কি বুলি ধৰিম, এটা 2x আৰু আনটো 3x। যিহেতু অনুপাত দিয়া আছে 2:3, গতিকে এটাক আমি 2x বুলি ধৰি ল'ম আৰু আনটোক 3x বুলি ধৰি ল'ম সংখ্যা দুটা। এতিয়া কি দিয়া আছে সিহঁতৰ লসাগু আৰু গসাগুৰ পূৰণফল। আমি এটা সূত্ৰ আমাৰ মনত আছে, সেইটো কি সকলোৱে জানে, সংখ্যা দুটাৰ পূৰণফল সমান লসাগু পূৰণ গসাগু। এই ফৰ্মুলাটো সকলোৱে জানে। গতিকে সংখ্যা দুটা আমাৰ কি আছে 2x আৰু 3x, 2x আৰু 3x সিহঁতৰ কি পূৰণফল মানে পূৰণ কৰিব লাগিব। 2x আৰু 3x যদি পূৰণ কৰোঁ লসাগু পূৰণ গসাগু হয়। লসাগু আৰু পূৰণফল সিহঁতৰ কিমান দিয়া আছে, লসাগু আৰু গসাগুৰ পূৰণফলটো আমাক দিয়াই আছে 96। গতিকে লসাগু পূৰণ গসাগু মানে 96 আমাক দিয়াই আছে। গতিকে ইয়াৰ পৰা কি পাম 2 3 গুণ 6 আৰু x মিলিলে কিমান হ'ব x² হ'ব। এইটো x আৰু এইটো x মিলিলে x² হ'ব = 96। তাৰমানে 6 96ক কেইবাৰ যায় 16 বাৰ যায়। তাৰমানে x² কিমান থাকিল 16 থাকিল। তাৰমানে x কিমান হ'ব 4 হ'ব। এই স্কোৱাৰটো উঠালে এইফালে বৰ্গমূল, 16ৰ বৰ্গমূল 4 হ'ব। গতিকে এটা সংখ্যা আমাৰ কি আছিল 2x আৰু আনটো সংখ্যা আছিল 3x। 2x মানে কিমান হ'ব এতিয়া 2 পূৰণ x, xৰ মান কিমান পালোঁ 4, 2 4 গুণ 8। আৰু আন এটা সংখ্যা 3x, 3 পূৰণ x, xৰ মান কিমান পালে 4 পালে। গতিকে 4 বহাই দিলোঁ, 3 4 গুণ 12। তাৰমানে সংখ্যা দুটা এটা হৈছে 12, এটা হৈছে 8, আনটো হৈছে 12। এতিয়া সংখ্যা দুটাৰ যোগফল, তাৰমানে 12 আৰু 8 যোগ কৰিলে কিমান হ'ব, সংখ্যা দুটা 12 আৰু 8 যোগ কৰিলে কিমান হ'ব 20। গতিকে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 20। নেক্সট, যদি এৰ দৰমহা বিতকৈ 25% বেছি, তেনেহ'লে বিৰ দৰমহা এতকৈ কিমান শতাংশ কম হ'ব। গতিকে এৰ দৰমহা কিমান বেছি হয়, এৰ দৰমহা 25% বেছি, 25% বেছি কাৰণে আমি প্লাছ চিন দিলোঁ। এতিয়া 25%ক আমি কিহৰে পৰিৱৰ্তন কৰিলোঁ, ৰেচিঅ'লৈ যদি পৰিৱৰ্তন কৰি লওঁ তেতিয়াহ'লে 4/1 হয়। এই প্লাছ চিনটো দি থ'ম, কাৰণ বেছি বুলি কৈছে না, বেছি বুলি শব্দটো থকাৰ কাৰণে আমি প্লাছ চিনটো দি লৈছোঁ। আৰু 25%ৰ ৰেচিঅ' ভগ্নাংশত লিখিলে কি হ'ব 4/1। 25% মানে 4/1। 25%টোক যদি আমি ভগ্নাংশত লিখোঁ কিমান হ'ব 100/25। 25 নিজক এবাৰ যায় আৰু 4 25ক 25ৰে 4 100ক 4 বাৰ যায়। তাৰমানে 25% মানে 4/1। সেইটোকে লিখিছোঁ 25% মানে 4/1। এতিয়া আমি ইয়াত এটা
ভাগ কৰি ল'লোঁ। এইফালে প্লাছ চিন থকাৰ কাৰণে এইফালে আমি মাইনাছ চিন দিম। এইফালে আমি কি চিন দিম? মাইনাছ চিন। এইটো এটা শ্বৰ্ট মেথড হয়, সকলোৱে জানি ল'ব। এইফালে প্লাছ চিন দিয়াৰ কাৰণে আমি এইটো পাৰে আমি মাইনাছ চিন দিম। তাৰপিছত এনেকৈ বাই চিনডাল দিম। ইয়াত প্লাছ চিন থকাৰ কাৰণে 4 আৰু 1 যোগ কৰি দিম। 4 1 কিমান হ'ল? 5 হ'ল। এতিয়া ডিফাৰেঞ্চটো কিমান আছে? ইয়াত 4 আছে আৰু ইয়াত আছে 5। ডিফাৰেঞ্চটো কিমান আছে? 1। গতিকে সেই 1টো আমি ইয়াত লিখিম। তাৰমানে -1/5 -1/5 কমিল। এইটো পাৰে কিমান কমিল? -1/5 -1/5টোক আমি যদি আকৌ শতাংশলৈ লৈ যাওঁ তেতিয়াহ'লে কি হ'ব? -1/5ক আমি যদি শতাংশলৈ নিবলৈ হয় 100 পূৰণ কৰিব লাগিব। গতিকে 5 ৰে 100ক 20 বাৰ যায়, তাৰমানে -20% ওলাল। তাৰমানে এৰ দৰমহা বিতকৈ যদি 25% বেছি হয় তেনেহ'লে বিৰ দৰমহা এতকৈ 20%। এই মাইনাছ চিনডালৰ অৰ্থ কি? কম। যেনেকৈ প্লাছ চিনডালৰ অৰ্থ বেছি আছিল, গতিকে বিৰ দৰমহা এতকৈ 20% কম। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 20%। নেক্সট, এটা দলৰ কেইজনমান ল'ৰাক 98টা ট্ৰফি বিলোৱা হৈছিল। প্ৰত্যেকজন ল'ৰাই যদি দলটোত থকা ল'ৰাৰ সংখ্যাৰ দুগুণ পৰিমাণে ট্ৰফিৰ ভাগ পাইছিল, তেন্তে দলটোত থকা ল'ৰাৰ সংখ্যা, আমি কি কৰিম? দলটোত থকা ল'ৰাৰ সংখ্যা x বুলি ধৰি ল'ম। দলটোত থকা ল'ৰাৰ সংখ্যা কিমান? x জন আছে আৰু প্ৰত্যেকে কিমানকৈ পাইছিল? প্ৰত্যেকে কিমানকৈ পাইছিল? দলটোত থকা ল'ৰাৰ সংখ্যাৰ দুগুণ। ল'ৰাৰ সংখ্যা যদি আমি x বুলি ধৰি লৈছোঁ, তাৰ দুগুণ কিমান হ'ব? 2x। ল'ৰা আছিল x জন আৰু মৰ্টন পাইছে 2x টা। দুগুণ পৰিমাণে পাইছে বুলি কৈছে নহয়। ল'ৰাৰ সংখ্যাৰ দুগুণ, তাৰমানে ল'ৰা x আছিল, তাৰ দুগুণ পাইছে, মানে 2x টা পাইছে প্ৰত্যেকে। আৰু ল'ৰা আছে কেইজন? x জন। x জনে যদি 2x টাকৈ পায় তেতিয়াহ'লে কিমান টোটেল দিয়া আছে? 98 দিয়া আছে। এইটো হ'ল 98। তাৰমানে 2x স্কোৱাৰ ইজ ইকুৱেল 98, which implies 2 এ 98ক কেইবাৰ যায়? 49 বাৰ যায়। x স্কোৱাৰ ইজ ইকুৱেল 49, তাৰমানে x ইজ ইকুৱেল 7। কাৰণ দলটোত থকা ল'ৰা সংখ্যা হৈছে 7। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 7। নেক্সট, যদি cos থিটা ইজ ইকুৱেল a/b তেন্তে sec থিটাৰ মান কিমান? এইটো সকলোৱে জানে। cosৰ উল্টা হৈছে cos থিটা ইজ ইকুৱেল 1/sec থিটা, তাৰমানে cosৰ উল্টা হৈছে sec থিটা। গতিকে cos থিটা যদি a/b হয় তেনেহ'লে sec থিটা কি হ'ব? b/a হ'ব। তাৰমানে cosৰ উল্টাই sec, cosৰ উল্টা sec হয়। গতিকে cos থিটা যদি a/b হয়, a/b উল্টাই দিলে আমি কি হ'ব? b/a হ'ব। গতিকে sec থিটা ইজ ইকুৱেল b/a। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, b/a। নেক্সট, 53, এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা হৈছে 6 চেণ্টিমিটাৰ। ত্ৰিভুজটোৰ কালি হ'ব। এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা কিমান দিয়া আছে? পৰিসীমা কিমান দিয়া আছে? 6 চেণ্টিমিটাৰ দিয়া আছে। পৰিসীমা মানে তিনিটা বাহুৰ যোগফল 6 চেণ্টিমিটাৰ। এটা সমবাহু ত্ৰিভুজ বুলি কৈছে, তাৰমানে বাহুকেইটা সমান। তেনেহ'লে কিমান হ'ব? প্ৰত্যেকটো ছাইড কিমানকৈ পৰিছে? 2 2কৈ পৰিব। কিমানকৈ হ'ব? 2 2কৈ হ'ব। প্ৰতিটো বাহুৰ 2 হ'ব। তেতিয়াহে 2 2 এই তিনিটা 2 যোগ কৰিলে পৰিসীমা 6 চেণ্টিমিটাৰ হ'ব। এতিয়া ত্ৰিভুজটোৰ বাহু আমি গম পাইছোঁ 2 চেণ্টিমিটাৰকৈ আছে। কিমান চেণ্টিমিটাৰকৈ আছে? 2 চেণ্টিমিটাৰকৈ আছে ত্ৰিভুজটোৰ বাহুবিলাক। গতিকে ত্ৰিভুজটোৰ কালি, সমবাহু ত্ৰিভুজৰ কালি কেনেকৈ ওলায়? সমবাহু ত্ৰিভুজৰ কালি উলিওৱা ফৰ্মুলাটো হৈছে কি? √3/4 ইনটু বাহু স্কোৱাৰ। গতিকে √3/4 পূৰণ বাহু মানে কিমান আছে? 2 আছে। বাহুবিলাক কিমান আছে? 2 স্কোৱাৰ। 2 স্কোৱাৰ মানে 4, আৰু এইটো 4 কেঞ্চেল গ'ল। থাকিল কিমান? √3 চেণ্টিমিটাৰ স্কোৱাৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, √3 চেণ্টিমিটাৰ স্কোৱাৰ। নেক্সট, 0.04 √1.44 √1.69 আৰু √0.09ৰ মান হৈছে। আমাক দিয়া আছে 0.04 প্লাছ 1.44 প্লাছ 1.69 প্লাছ √0.0009। ইয়াৰ মান উলিয়াব লাগে। এতিয়া 4ৰ বৰ্গমূল কিমান? 2। পইণ্ট কেইটাৰ আগত আছে? 2টাৰ আগত আছে। গতিকে বৰ্গমূলত এটাৰ আগত হ'ব। পইণ্ট সদায় আধালৈ কমি আহে। ইয়াতে 2টাৰ আগত আছে, ইয়াত এটাৰ আগত হ'ব।
আধাৰ আগত বহিব তাৰমানে পইণ্টটো। ঠিক একেদৰে এইটো 0.2 হ'ল। ঠিক একেদৰে ইয়াত পইণ্ট নধৰি আমি যদি 144 ধৰোঁ, 144ৰ বৰ্গমূল হৈছে 12, 12 12 144 হয়। ইয়াত পইণ্ট দুটাৰ আগত আছে, 4 4 দুটাৰ আগত আছে, গতিকে ইয়াত পইণ্ট এটাৰ আগত হ'ব 1.2। ঠিক একেদৰে 1.69ৰ ভেলু 13, 13 13 169 হয়, 169, গতিকে ইয়াত দুটাৰ আগত পইণ্ট আছে, ইয়াত এটাৰ আগত পইণ্ট হ'ব, তাৰমানে 1.3। ঠিক একেদৰে ইয়াত 9ৰ বৰ্গমূল হৈছে কিমান? 9ৰ বৰ্গমূল হৈছে 3, ইয়াত পইণ্ট 4টাৰ আগত আছে, ইয়াত উত্তৰত কিমান হ'ব? দুটাৰ আগত হ'ব, গতিকে আমি এটা 0 দি ল'ম, তাৰ আগত পইণ্ট হ'ব, দুটাৰ আগত পইণ্ট হ'ব, তাৰমানে এইটো ভেলু হৈছে 0.03। এইটা যদি আমি যোগ কৰোঁ কিমান হ'ব? যোগ কৰোঁতে সদায় পইণ্টৰ তলত পইণ্ট দি ল'ব লাগে, 0.2, এইটো 1.2, 1.3 আৰু 0.03। পইণ্টৰ তলত পইণ্ট আহিল, এইটা 3 আহিল, 2 2 4 3 7, আৰু এইফালে একে একে 2.73, 2.73। গতিকে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, 2.73। নেক্সট, কোনো এক সংখ্যাৰ 45%ৰ মান আন এটা সংখ্যাৰ 30%ৰ সমান হয়। প্ৰথম আৰু দ্বিতীয় সংখ্যাৰ অনুপাত হৈছে। প্ৰথম সংখ্যাটোক আমি x বুলি ধৰি ল'ম আৰু দ্বিতীয় সংখ্যাটোক y বুলি ধৰি ল'ম। এতিয়া প্ৰশ্নমতে কি কৈছে? x-ৰ 45%। x-ৰ 45% কাৰ লগত সমান বুলি কৈছে? আন এটা সংখ্যা, তাৰমানে y-ৰ 30%, y-ৰ 30%ৰ সমান। তাৰমানে x পূৰণ এই পাৰ্চেণ্টেজ চিন, এইফালে পাৰ্চেণ্টেজ চিন কেঞ্চেল গ'ল, থাকিল কি? x ৰ মানে পূৰণ চিন 45 থাকিল। ঠিক একেদৰে এইফালে y পূৰণ, এইফালে কিমান থাকিল? 30 থাকিল। গতিকে x by y ইজ ইকুৱেল কিমান হ'ব? 30 by 45 হ'ব। গতিকে এইটো যদি কেঞ্চেল যাওঁ আমি কিমান হ'ব? 15 কাটিম, 2 15 30 আৰু 3 15 45। তাৰমানে x is to y কিমান হ'ল? 2:3 হ'ব অনুপাতটো। গতিকে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, 2:3। নেক্সট, লিজাই তাৰ ছেভিংছ বেংক টকা এনেদৰে জমা কৰে যাতে প্ৰতিদিনে তাই জমা কৰা ধনৰ পৰিমাণ আগদিনাতকৈ 12 টকা বেছি হয়। যদি তাই প্ৰথম দিনা 12 টকাৰে আৰম্ভ কৰিছে, তেনে 30 দিনৰ অন্তত জমা হোৱা মুঠ ধনৰ পৰিমাণ কিমান? তাৰমানে প্ৰথম দিনা তাই 12 টকা জমা কৰিছে, নেক্সট দিনাখন 12 টকা আৰু বেছি হৈ যাব, তেতিয়াহ'লে নেক্সট দিনাখন কিমান টকা জমা কৰিছে? 24 টকা। তাৰমানে 2 নম্বৰ দিনা 24 টকা জমা কৰিছে, 3 নম্বৰ দিনা 36 টকা হ'ব, 12 টকা আৰু বাঢ়ি যাব, 4 নম্বৰ দিনা 48 টকা হ'ব, এনেদৰে গৈ 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 লাষ্টত 30 দিনৰ অন্তত যিমান টকা হ'ব সেইখিনি, এই টকাখিনি 12 যোগ 24 যোগ 36 যোগ 48 যোগ এনেকৈ কৰি কৰি লাষ্টত 30 দিনৰ অন্তত যিখিনি টকা হ'ব সেইখিনি টকা মিলাই কিমান টকা হ'ব সেইটো আমাক লাগে। গতিকে এইটো এটা চিৰিজ হয়, সমান্তৰ প্ৰগতিৰ চিৰিজ, এপি চিৰিজ। গতিকে এপি চিৰিজৰ মতে ইয়াত এ প্ৰথম পদটো কিমান আছে? এ 12 আছে, এ সমান কিমান আছে? 12, আৰু ডি মানে ডিফাৰেঞ্চ, মানে কিমান কিমানকৈ বাঢ়ি গৈছে? 12 12কৈ বাঢ়ি গৈছে, গতিকে ডিফাৰেঞ্চটো 12 আছে। আৰু এন মানে কেইটা পদ আমি ল'ম? 30 দিনৰ অন্তত, তাৰমানে 30 দিনলৈকে 30টা পদ হ'ব, তাৰমানে এন মানে ইয়াত 30। গতিকে এই 30টা পদৰ যোগফল এছ এন কিমান হয়? ফৰ্মুলা মতে n/2 আহিছে প্লাছ n-1 ডি, এইটো হয় ফৰ্মুলা মতে। গতিকে n/2 মানে 30/2 ইনটু 2, আৰু এ মানে ইয়াত কিমান আছে? 12 প্লাছ n-1 ডি, এন মানে হৈছে 30 -1 ডি মানে হৈছে 12। 30ক 2ৰে ডিভাইড কৰিলে কিমান হ'ব? 15 হ'ব। এইটো 15 হ'ল, এইটো 2 পূৰণ 2 12 24 হ'ল, প্লাছ 30ৰ পৰা 1 গ'লে কিমান থাকে? 29 থাকে, 29 আৰু এইফালে 12 15, এইফালে 24 প্লাছ 24 প্লাছ 29 আৰু 12 পূৰণ কৰিলে কিমান হ'ব? 9 12 108, 108ৰ 8 বহিল কৰিল 10, 2 12 24, 24 10 34 হ'ল। গতিকে এইটো কিমান হ'ল? 15 পূৰণ 24 আৰু 348 প্লাছ কৰিলে কিমান হ'ব? 8 4 12 2 কৰিল 1, 4 2 6 1 7 372 হ'ল।
আকৌ এবাৰ যোগ কৰি চাওঁ 8 4 12 2 কৰিলে 1 4 2 6 1 7 372 হ'ল এতিয়া 15 আৰু 372 যদি পূৰণ কৰোঁ কিমান হ'ব 2 15 পিছৰ 0 কৰিলে 3 7 15 105 105ৰ লগত 3 যোগ কৰিলে 108 হয় 108ৰ 8 বহিল উকলিল 10 3 15 45 45 10 হে কিমান হ'ব 55 5580 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 5580 নেক্সট কুৱেশ্যন তথ্য গোট এইবিলাক ডাটা দি আছে 1 2 4 1 5 12 7 8 5 1 16 17 12ৰ মধ্যমান নিৰ্ণয় কৰা ইয়াত আমি এই ডাটাবিলাক যে দিয়া আছে এই ডাটাবিলাক আমি সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ম সৰুৰ পৰা ডাঙৰলৈ মধ্যমা উলিয়াব হ'লে এনেকৈ সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ব লাগে প্ৰথমতে 1 আছে নেক্সট কি আছে 1 তিনিটা আছে 1 1 1 নেক্সট 2 কি আছে 2 আছে 2 কেইটা আছে 2 এটা আছে 2 লিখিলোঁ 2ৰ পিছত কি আছে I think 4 আৰু 5 আছে 4 5 4 5 আছে 4 5ৰ পিছত কি আছে 7 আছে 7ৰ পিছত কি আছে 7 5 ইয়াত 5 দুটা আছিল 5 দুটা আছে তাৰপিছত 7 7 এটাই আছে 7ৰ পিছত কি আছে 8 8ৰ পিছত কি আছে 9 আছে নেকি 9 9 10 12 আছে 12 12 আছে 12ৰ পিছত 12 দুটা আছে 12 12 12ৰ পিছত কি হ'ব 16 আৰু 17 16 and 17 এইকেইটা হৈছে ডাটা এটা সৰুৰ পৰা ডাঙৰলৈ আমি সজাই ল'লোঁ এতিয়া সজাই লওঁতে ইয়াত টোটেল কেইটা আছে পদ 1 2 3 4 5 6 7 8 9 10 11 12 13টা 13টা হ'লে সমানে সমানে ভগাই ল'লে কি হ'ব এইফালে 6টা পৰিব 6টা সংখ্যা ঠিক একেদৰে 1 2 3 4 5 6 এইফালে 6টা সংখ্যা মাজতে কোন থাকিল 5 গতিকে এই 5 হ'ব মধ্যমা গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 5 নেক্সট √225 by 729 minus √25 by 144 minus √16 by 81ৰ মান নিৰ্ণয় কৰা √225 by 729 minus √25 by 144 minus √16 by 81 √225 মানে 225ৰ বৰ্গমূল কিমান 15 15 15 225 হয় আৰু 729ৰ বৰ্গমূল হৈছে কিমান 27 মাইনাছ 25ৰ বৰ্গমূল হৈছে 5 আৰু 144ৰ বৰ্গমূল হৈছে 12 মাইনাছ 16ৰ বৰ্গমূল হৈছে 4 আৰু 81ৰ বৰ্গমূল হৈছে 9 এতিয়া আমি তলত লসাগু ল'ম 27 12 আৰু 9 27 12 আৰু 9ৰ লসাগু 3 27ক 9 বাৰ যায় 3 4 গুণ 12 3 3 গুণ 9 3 3 গুণ 9 4 3 গুণ 3 গতিকে এইখিনি আমি পূৰণ কৰিলে কিমান হ'ব 3 3 গুণ 9 9 3 গুণ 27 27ৰ লগত 4 যদি পূৰণ কৰি কিমান হ'ব 8 28 8 2 4 2 গুণ 8 2 10 108 তাৰমানে আমাৰ লসাগু হৈছে 108 27 108ক কেইবাৰ যায় 4 বাৰ 4 আৰু 15 পূৰণ হ'ব 4 15 60 মাইনাছ 12 108ক কেইবাৰ যায় 9 বাৰ যায় 9 5 গুণ 45 ঠিক এদৰে 9 108ক 12 বাৰ যায় 12 4 লগত পূৰণ কৰিলে 48 হ'ব গতিকে ইয়াত 60 মাইনাছ তলত 108 আছে 45 আৰু 8 এটা যে একে চিন আছে মাইনাছ মাইনাছ সেইকাৰণে যোগ হ'ব 5 ইয়াতে 13 3 উকলিল 1 তাৰপিছত ইয়াতে 93 3ৰ পৰা আমি 0 গ'লে 3 থাকিব আৰু 9ৰ পৰা 6 গ'লে থাকিল 3 33 by 108 হ'ব আৰু চিনটো ইয়াত মাইনাছ চিন থাকে ডাঙৰটোৰ আগত মাইনাছ চিন আছে গতিকে ইয়াতো মাইনাছ হ'ব এতিয়া আমি 3 যদি ডিভাইড কৰোঁ কিমান হ'ব 108ক 3 নিজকে 33ক 11 বাৰ যায় 3 11 33 আৰু ইয়াক যদি 3 ডিভাইড কৰোঁ 36 হ'ব 3 3 গুণ 9 1 18 3 6 গুণ 18 36 তাৰমানে মাইনাছ 11 by 36 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মাইনাছ 11 by 36 নেক্সট কোনো পি স্থানৰ পৰা বিয়লি এক
বজাত 1 মিটাৰ পাৰ ছেকেণ্ড বেগত যাত্ৰা আৰম্ভ কৰিলে আৰু বিয়ে এক স্থান পিৰ পৰা একেটা দিশতে বিয়লি 1 বাজি 10 বজাত 2 মিটাৰ পাৰ ছেকেণ্ড স্পীডত যাত্ৰা আৰম্ভ কৰিলে। যদি বিয়ে কিউ স্থানত লগ পায় তেন্তে পি কিউৰ দূৰত্ব কিমান উলিয়াব লাগে। তাৰমানে প্ৰশ্নটো এটা এটা চেণ্টেঞ্চ আমি ক্লিয়াৰ কৰি যাম। পি নামৰ স্থানৰ পৰা এও যাত্ৰা আৰম্ভ কৰিছে আৰু বিও যাত্ৰা আৰম্ভ কৰিছে। এই পি নামৰ স্থানৰ পৰা এ খালি 1 বজাত আৰম্ভ কৰিছে যাত্ৰা আৰু বিয়ে 10 মিনিট লেটকৈ যাত্ৰা আৰম্ভ কৰিছে, 1 বাজি 10 মিনিটত যাত্ৰা আৰম্ভ কৰিছে। এতিয়া যিহেতু বিয়ে 10 মিনিট লেটকৈ আৰম্ভ কৰিছে, তেনেহ'লে এ 10 মিনিট আগতে যাত্ৰা আৰম্ভ কৰিছে, গতিকে এ আগতে কিছু সময়ত 10 মিনিটত কিমান দূৰ আগবাঢ়ি আহিল সেইটো আমি আগতে উলিয়াই ল'ম। এতিয়া আমি দূৰত্বৰ ফৰ্মুলাবিলাক কি আছিল? স্পীড মানে কি পাইছিলোঁ? ডিষ্টেঞ্চ বাই টাইম। ইয়াৰ পৰা আমি কি পাম? ডিষ্টেঞ্চ কিমান পাম? ডিষ্টেঞ্চ কেনেকৈ ওলাই? স্পীড পূৰণ টাইম। এতিয়া এৰ স্পীড কিমান আছিল? 1 আছিল। স্পীড এইটো 1 বুলি দিয়া আছে আমাক। এৰ স্পীড 1 আৰু টাইম মানে কিমান ছেকেণ্ড কিমান মিনিট আগতে এ গৈছে? 10 মিনিট, গতিকে সেই 10 মিনিট টাইম। এতিয়া 10 মিনিট মানে এইটো মিনিটত আছে, আমি ছেকেণ্ডত উলিয়াম। 60 পূৰণ কৰিব লাগিব। তাৰমানে 1 60 পূৰণ কৰিলে 1 10 আৰু 60 পূৰণ কৰিলে হ'ব 600। তাৰমানে 600 মিটাৰ অলৰেডি এ গুচি গ'ল। এইখিনিৰ পৰা এইখিনিলৈকে 600 মিটাৰ অলৰেডি এ গুচি আহিল। এইডোখৰৰ পৰা এইডোখৰলৈকে 600 মিটাৰ কোনে গুচি আহিল? এ আগতীয়াকৈ আহি পালে, যিহেতু 10 মিনিট আগতেই যাত্ৰা কৰিছে। তাৰপিছত এইডোখৰত ধৰি ল'লোঁ কিউ নামৰ পইণ্ট এটা আছে। ইয়াত আহি পাবলৈ 600 মিটাৰ আহিয়ে গ'ল এ, বাকী এইডোখৰ আহি পাবলৈ 1 লাগিল, টি ছেকেণ্ড সময় লাগিল। কিমান ছেকেণ্ড সময় লাগিল? টি ছেকেণ্ড। এইখিনি সময়ত 10 মিনিটত 600 মিটাৰ আহি পালেই এ, বাকী এইফালে এই ডিষ্টেঞ্চটো আহি পাবলৈ কিউলৈকে আহি পাবলৈ 1 লাগিল সময়, টি ছেকেণ্ড। বি এ এই কিউত আহি পাবলৈ হ'লে এ আহি পাই গ'ল ইয়াত। এতিয়া বি যদি ইয়াত আহি কিউত যদি লগ হয় এৰ লগত যদি ইয়াত বি আহি যদি লগ হয়, এই বি যদি ইয়াত আহি লগ হয়, কিমান সময়ত আহি পাব লাগিব? টি ছেকেণ্ডত আহি পাব লাগিব। কিমান ছেকেণ্ডত আহি পাব লাগিব? এই যে টি ছেকেণ্ড ইমানখিনি সময় এ যে সময় লৈছে এইখিনিৰ পৰা এইখিনিলৈকে আহোঁতে, সেই টি ছেকেণ্ডতো বি এ এইখিনিৰ পৰা এইখিনিলৈকে আহি পাব লাগিব। কথাটো সিমানেই। এইখিনিৰ পৰা এইখিনিলৈকে আহি পাবলৈ সেই সিমান টি ছেকেণ্ডে সময় লাগিব। তেতিয়াহে সেই একে সময়ত আহি এ আৰু বি ক'ত লগ হ'ব? কিউত লগ হ'ব। গতিকে যিহেতু এ 10 মিনিট আগতে আহিলে 600 মিটাৰ, গতিকে এইডোখৰ আহোঁতে যদি 1 টি ছেকেণ্ড লাগিছে, এইখিনি ঠাই যদি আমি 1 আহোঁতে যদি টি ছেকেণ্ড লাগিছে, বিক এইডোখৰৰ পৰা এইডোখৰ আহিবলৈ সেই টি ছেকেণ্ডে লাগিব। তেতিয়াহে এ আৰু বি আহি এই কিউ জেগাত একলগ হ'ব। গতিকে আমি এতিয়া টি ছেকেণ্ডত বি এ এইখিনিলৈকে কিমান দূৰ আহি পালে, সেই ডিষ্টেঞ্চটো আৰু এ যাত্ৰা কৰা ডিষ্টেঞ্চটো সমান হ'বই লাগিব। এ কিমান দূৰ আহিলে? এৰ দূৰত্ব আৰু কাৰ লগত সমান হ'ব? বিৰ দূৰত্বৰ লগত সমান হ'ব। তাৰমানে ভ্ৰমণ কৰা দূৰত্বৰ লগত। এৰ ভ্ৰমণ দূৰত্ব আৰু বিৰ ভ্ৰমণ দূৰত্ব সমান, যিহেতু সমান পি আৰু কিউ। এৰ দূৰত্ব আৰু বিৰ দূৰত্বটো কিমান ট্ৰেভেল কৰিছে? পি আৰু কিউলৈকেতো ট্ৰেভেল কৰিছে, গতিকে এৰ দূৰত্বটো আৰু বিৰ দূৰত্বটো সমান হয়। গতিকে এৰ ডিষ্টেঞ্চ কিমান ওলাই আছে আমাৰ? 600 মিটাৰ প্লাছ এইফালে কিমান আহিল? টি ছেকেণ্ডত কিমান আহিল? এইফালে টি ছেকেণ্ডত কিমান আহিল? ডিষ্টেঞ্চ টি ছেকেণ্ডত, তাৰমানে স্পীড ডিষ্টেঞ্চ কেনেকৈ ওলায়? স্পীড পূৰণ টাইম। যে এৰ এই টি ছেকেণ্ডত কিমান দূৰ আহিল? টি পূৰণ স্পীড কিমান আছিল? 1 আছিল এৰ, গতিকে 1 পূৰণ টি লিখিলোঁ। এইডোখৰ এ আহিল ইমান দূৰ, সেইটো কাৰ লগত সমান হ'ব? বিৰ দূৰত্বৰ লগত সমান হ'ব। বি কিমান দূৰ আহিল? বি আহিল, বিৰ ডিষ্টেঞ্চটো কিমান হ'ব? বিৰ দূৰত্বটো
এছ পূৰণ টি ফৰ্মুলা একেই হ'ব। এছ মানে স্পীড, বিৰ স্পীড আছে 2 আৰু টাইমটো টি এ আছে, বিৰ কাৰণেও টি এ আছে, গতিকে টি লিখিলোঁ। 2 পূৰণ টি হ'ব বিৰ দূৰত্বটো। এই ডিষ্টেঞ্চ উলিওৱা ফৰ্মুলাটো এছ পূৰণ টি হয়, এই এছ পূৰণ টিৰ ঠাইত এই ডিষ্টেঞ্চ 2 পূৰণ টি লিখিলোঁ, 2 পূৰণ টি। এতিয়া এইটো আমি কৰি যাম। 600 প্লাছ টি এইফালে হ'ল 2t, তাৰমানে এই 2tৰ পৰা টি গ'লে থাকিল 600, ইমপ্লাইজ টি ইকুৱেল কিমান থাকিল 600, তাৰমানে টাইম লয় 600 ছেকেণ্ড। এতিয়া পি কিউৰ এই দূৰত্বটো, ডিষ্টেঞ্চ ওলোৱা দূৰত্বটো কি আছিল আমাৰ, পি আৰু কিউ ডিষ্টেঞ্চ, এই দূৰত্বটো কেনেকৈ ওলাব, দূৰত্ব ওলোৱাৰ সময়টো হৈছে স্পীড পূৰণ টাইম। এতিয়া বি এ কিমান স্পীডত আহি আছিল, 2 স্পীডত আহি আছিল আৰু টাইম আছে কিমান 600 ছেকেণ্ড, গতিকে পূৰণ কৰিলে কিমান হ'ব, 2 গুণ 12, 1200 মিটাৰ ডিষ্টেঞ্চটো, গতিকে 1200 মিটাৰ মানে 1.2 কিলোমিটাৰ, 1.2 কিলোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1.2 কিলোমিটাৰ। লাষ্ট কুৱেশ্যন, কোনো এক সামগ্ৰীৰ মূল্য প্ৰথমতে 40% হ্ৰাস কৰা হ'ল, প্ৰথমতে কিমান কমালে, -40% কমাই দিলে, হ্ৰাস মানে মাইনাছ চিন, আৰু তাৰপিছত 20% বৃদ্ধি কৰা হ'ল, তাৰমানে +20% কৰা হ'ল। প্ৰথমতে আমাক মূল্যৰ মুঠ শতাংশ পৰিৱৰ্তন, এইটোক আমি এ বুলি ধৰি ল'ম আৰু এইটোক আমি বি বুলি ধৰি ল'ম। আমাৰ তেনেকৈ মুঠ দুটা যদি পাৰ্চেণ্ট থাকে, তাৰ মুঠ কেনেকৈ ওলায়, ফৰ্মুলাটো হৈছে এ প্লাছ বি প্লাছ এ বি বাই 100। এই ফৰ্মুলাটোত আমি বহাব লাগিব, এ মানে কিমান আছে -40 আৰু বি মানে কিমান আছে +20 প্লাছ এ মানে -40 আৰু বি মানে হৈছে 20/100, এইটো 0, এইটো 0, এইটো 0, এইটো 0 কেঞ্চেল গ'ল, -40 আৰু 20 মানে -20, এইটো প্লাছ আৰু এইটো মাইনাছ কি হ'ব, -4 দুগুণ 8, দুইটাৰ আগতে মাইনাছ আছে, গতিকে -28 হ'ব, -28%, তাৰমানে 28% হ্ৰাস, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 28। এই মাইনাছ চিনে কি বুজাব, হ্ৰাস, হ্ৰাস মানে কমি যোৱা বুজাব। বন্ধুসকল, ভিডিঅ'টো আজিলৈকে আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকৰ ৰিভিজনৰ সহায় কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল। থেংক ইউ।